শুনাচোন তুমি কি কেকেটা সোফাযোৰ ল'বা জানো তাকে দামটো অলপ বেছি হৈছে নহয় মই অকণকৈ কমাই দিওঁ নেকি হা কি হ'ল এই কি কমাই ই মোৰ শ্বেয়াৰ মাৰ্কেট ডাউন কৰি দিছে ফিক্স কৰিলি নে তই বস্তুটো ৰাখ তোৰ লষ্ট নহয় মই সোফাযোৰৰ লগত জাতি এডালো দি দিম কি জাতি এতিয়াহে মডুলাৰ কিটচেন ওলাইছে আগৰ দিনত সেই জাতিতে ষষ্ঠই মাৰ্ক আহে লৈ ল উফ জাগো গ্ৰাহক জাগো কি কেইটা এনে সোফাযোৰ ল'ম বুলি মই মনতে ভাবি থৈছোৱে কিন্তু এই জাতিকে কামোৰ দিলে আপোনাৰ ফালে মুদা মৰিব মই কৈ দিলো হ'লে আমাৰ সুবিধা অসুবিধা কিবা থাকে নহয় না মই বুজি পাইছো দেই আৰু যিমানে নহওক এই থানাখনত মোক কিমান দিন হ'ল মই গুচি যোৱাটো মানুহখিনিয়ে নিবিচাৰেতো মই মিনিষ্টাৰৰ ওচৰলৈ গুচি যাম বাৰু কিন্তু তহঁতবোৰ ইয়াতে মোৰ অবিহনে হয়নে তহঁতও বেয়া লাগিব মই বুজি পাওঁতো কিন্তু ভগৱানে দিলে মইনো কি কৰিম বাইলম আমি সেইবোৰ একোৱে ভবা নাই খালি দামটো অলপ বেছি হৈছে সেইটোহে